আপুনি থিয় হৈ পানী খায়নে? আৰু যদি খায়, সাৱধান। আজিৰ এই ভিডিঅ'টোত মই ক'ম, এই অভ্যাসে আপোনাৰ শৰীৰত কি ভয়ংকৰ বিপদ ঘটাইছে। শেষলৈকে চাওক, আপোনাৰ স্বাস্থ্যৰ বাবে এইটো ভিডিঅ' অতি প্ৰয়োজনীয়। পানী আমাৰ জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। পিয়াহ নিবাৰণৰ বাবে পানীৰ বাদে ভাল বিকল্প আন একো নাই। কিন্তু অধিকাংশ মানুহে এটা ডাঙৰ ভুল কৰে। থিয় হৈ পানী খায় বা বটলৰ পৰা পোনপটীয়াকৈ পানী খায়। বিশেষজ্ঞসকলে কয়, সুস্বাস্থ্যৰ বাবে দিনে 8ৰ পৰা 10 গিলাচ পানী খোৱাটো প্ৰয়োজনীয়। কিন্তু কেনেকৈ পানী খোৱা হয় সেয়া সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। থিয় হৈ পানী খালে আপোনাৰ শৰীৰত বহুতো ক্ষতিকাৰক প্ৰভাৱ পৰিব পাৰে। নানা ৰোগে ঘেৰি ধৰিব পাৰে। সেয়েহে আজিৰ পৰাই থিয় হৈ পানী খোৱাৰ অভ্যাস ত্যাগ কৰাই ভাল। থিয় হৈ পানী খালে কি কি ৰোগৰ সন্মুখীন হ'ব পাৰে জানো আহক। 1. অক্সিজেন যোগানত প্ৰভাৱ পৰে। NIHৰ অধ্যয়নৰ মতে, থিয় হৈ পানী খালে শৰীৰে প্ৰয়োজনীয় পুষ্টি সঠিকভাৱে লাভ নকৰে। খাদ্য আৰু বতাহৰ নলীত অক্সিজেন যোগান বাধাগ্ৰস্ত হয়, যাৰ ফলত হাঁওফাঁও আৰু হৃদযন্ত্ৰত বেয়া প্ৰভাৱ পৰে। লগতে পেটত পানীৰ পৰিমাণ বৃদ্ধি পায়, চাপ সৃষ্টি কৰে আৰু হাৰ্নিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে। 2. মানসিক চাপ বৃদ্ধি পায়। থিয় হৈ পানী খোৱাৰ অভ্যাসৰ কাৰণে স্নায়ুতন্ত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে। বিশেষজ্ঞসকলৰ মতে, এই অভ্যাসে শৰীৰৰ পুষ্টিকৰ উপাদানক অকাৰ্যকৰ কৰি তোলে, ফলত মানসিক চাপ বৃদ্ধি পায়। সেয়েহে থিয় হৈ পানী খোৱাটো মানসিক চাপ বৃদ্ধিৰ গুপ্ত কাৰণবোৰৰ অন্যতম। 3. গাঁঠিৰ বিষো ইয়াৰ কাৰণ। থিয় হৈ পানী খালে আঁঠুত হেঁচা পৰে, যাৰ বাবে বাত বিষৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 4. গাঁঠিৰ সমস্যা। থিয় হৈ পানী খালে পানী দ্ৰুতগতিত গাঁঠিত জমা হয়, যাৰ ফলত তৰল পদাৰ্থৰ অভাৱ ঘটে। ফলত গাঁঠি দুৰ্বল হৈ বাত বিষৰ দৰে সমস্যা সৃষ্টি হয়। 5. বৃক্কৰ প্ৰভাৱ। যেতিয়াই মানুহে থিয় হৈ পানী খায়, তেতিয়াই পানী ফিল্টাৰ নকৰাকৈ পেটৰ তলৰ অংশৰ ফালে দ্ৰুতগতিত গতি কৰে আৰু পানীৰ অশুদ্ধিবোৰ পিত্তথলীত জমা হৈ পৰাৰ ফলত বৃক্কৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে। ভিডিঅ'টোৰ শেষত মাত্ৰ ইমানেই কম যে বহি লাহে লাহে পানী খাওক। দিনে 8ৰ পৰা 10 গিলাচ পানী খাওক, কিন্তু সঠিকভাৱে খাওক। বন্ধুসকল, অভ্যাস সলনি কৰক, জীৱন সলনি হ'ব। থিয় হৈ পানী খোৱাৰ এই অভ্যাস আজিৰ পৰাই ত্যাগ কৰক। এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ এটা শ্বেয়াৰে হয়তো কাৰোবাৰ উপকাৰ হ'ব পাৰে।